সক্ষম লোকসকলক নিতৌ তৃপ্তিৰে এসাঁজ খুৱাইছে এদল লোকে। সময় সময় কাটি দিছে চুলি দাড়ি, গা ধুৱাই পৰিষ্কাৰ কৰি পিন্ধাইছে নতুন কাপোৰ। আজিও জীয়াই আছে মানৱতা। যান্ত্ৰিকতাৰ এই যুগতো একাংশ মানুহে ভাবে মানুহৰ কথা। আজিৰ এই যান্ত্ৰিকতাৰ যুগতো হেৰাই যোৱা নাই মানৱতা। এই যে লোকসকলক দেখিছে, এইসকল লোকে কৰিছে সকলোৰে অন্তৰ চুই যোৱা এক বিশেষ কাম। কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ এদল লোক, তেওঁলোকে নিতৌ সমাজত বিলাইছে মৰম স্নেহ আৰু মানৱতা। হাওৰাঘাট এলেকাটোত থকা বিশেষভাৱে সক্ষম লোকসকলক নিতৌ তৃপ্তিৰে এসাঁজ ভাত খুৱাইছে এইসকলে। সময়ে সময়ে চুলি দাড়িও কটাই দিছে, গা ধুৱাই পৰিষ্কাৰ কৰি নতুন কাপোৰ পিন্ধাইছে আৰু কোনো কোনো ঠাইত দৰিদ্ৰ লোকসকলক দিছে চাউল। যোৱা 30 জুনৰ পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰিছে হিউমেন ষ্টিল এলাইভ নামৰ এটা নৱগঠিত স্বেচ্ছাসেৱী সংগঠনে। এই কাৰ্যসূচী হাতত লোৱাৰ 2 মাহ উকলি গ'ল, কিন্তু এটা দিনো বিৰতি নললে সংগঠনটোৱে। তেওঁলোকে সমগ্ৰ হাওৰাঘাট এলেকাটোত থকা বিশেষভাৱে সক্ষম লোকসকলক নিতৌ তৃপ্তিৰে এসাঁজ অন্নদান কৰি আনন্দ উপভোগ কৰে। সংগঠনটোৰ এই কাম কাজত হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা চক্ৰ পৰিদৰ্শক নেত্ৰকমল শইকীয়াই বিশেষ উদ্যোগ লোৱাৰ লগতে অঞ্চলটোৰ বৃহৎ সংখ্যক ব্যক্তিয়েই নিতৌ সহায়ৰ হাত আগবঢ়াইছে। এই মানৱ বিৰোধী সংগঠনটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলে সন্থাটোৰ উপদেষ্টা তথা হাওৰাঘাটৰ সাংবাদিক জান বৰাই। কমিটিখনে আত্মনাথজনক এসাঁজ তৃপ্তিৰে খোৱা কাৰ্যসূচী প্ৰায় 2 মাহ পাৰ হৈ গৈছে। ইয়াৰ লগতে আমাৰ সমিতিখনে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছে, যদিও কৰিব পৰা নাই, যদিও কিছু কিছু কৰিছে আৰু হয়তো অনাগত সময়ত সমিতিখনৰ যি উদ্যম, এই উদ্যমতাক দেখি পেলাই আমি আশা কৰিছোঁ আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ব। যিসকল আমাৰ শাৰীৰিকভাৱে সক্ষম, তেওঁলোকক মানে আমাৰ সমিতিখনৰ তৰফৰ পৰা তেওঁলোকক গা ধুওৱা, কাপোৰ কানি পিন্ধোৱা, এনেধৰণৰ কাৰ্যসূচী লোৱা হৈছে। অনাগত সময়টো পাই থাকিম, আশীৰ্বাদ দিব আমাৰ যুৱকসকলক, উঠি অহা যুৱকসকলক। আমাৰ সমিতিখন যাতে অনাগত সময়ত সুকলমে পৰিচালিত হয়, তাৰ বাবে আমি সকলোৰে ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।